ভাল লাগিছে চুকা টেঙাৰ ফুল এপাহ আপুনি সজাই থৈছে ইয়াত আৰু ভাল লাগিছে আমি এসাঁজ তৃপ্তিৰে খোৱাৰ পিছত এখন তামোল খাবলৈ মন যায় ন আপুনি ধুনীয়াকৈ মুহুদিৰ বাবে তামোলো ৰাখি হয় ঠিক আছে শুভেচ্ছা থাকে ধন্যবাদ পলম নকৰি এবাৰ পৰৱৰ্তী প্ৰতিযোগীৰ কাষলৈ যাব বিচাৰিছো আপোনাৰ নাম ক'ৰ পৰা আহিছে নিবেদিতা দাস বেলতলৰ পৰা আহিছো আছে জহা কোমোৰাৰ সৈতে তাৰপিছত গুড় দি পায়স বনাইছো সৰু আলু ভাজি আৰু মচুৰ দাইলৰ চাটনি আছে ঠিক আছে এতিয়া বিচাৰকে পিঠাগুড়ি দি আৰু লগতে মই মাটি দালি খাৰ বনাইছো যেহেতু আমি অসমীয়া খাৰ খোৱা অসমীয়া চাটনি আৰু বিলাহী ধনিয়া ভোট জলকীয়াৰ এটা চাটনি বনাইছো ঠিক আছে আৰু সকলো প্ৰতিযোগীয়ে মনেৰে খুব মৰমেৰে তেওঁলোকে আজি চূড়ান্ত প্ৰতিযোগিতাৰ বাবে যিহেতু খাদ্য প্ৰস্তুত কৰি আনিছে গতিকে আপোনালোক আমাৰ ফালৰ পৰা আৰু তিনিগৰাকীকে স্বাগতম জনাইছো ইতিমধ্যে আমাৰ দৰ্শকে প্ৰত্যক্ষ কৰিলে তেওঁলোকে কি আছে আজি কিন্তু মই ছাৰ মেইন হিচাপে আনিছো মাটি মাহৰ লগত হাঁহৰ মাংসৰ জালুকীয়া আৰু পুৰা যিটো আমাৰ অসমীয়া পৰম্পৰাগত হিচাপে মই বনাইছো খুব ভাল লাগিছে আমি পৰৱৰ্তী প্ৰতিযোগীৰ কাষলৈ আহিছো আৰু আৰম্ভণিতে তিনিগৰাকী বিচাৰকক কওঁ যে তেওঁৰ আজিৰ যিটো প্ৰেজেণ্ট আৰু কিবা কাৰোবাৰ মন্তব্য এটা কথা খুব ভাল লাগিছে যে আমাৰ যোনবিলাক বনৰীয়া শাকবিলাক প্ৰায় মানুহবিলাকে নাখায় গুণ বন্ধু আজিকালি বহুত মানুহে নাখায় চিনিও নাপায় খুব উপকাৰী আৰু তেনেকুৱা শাক ব্যৱহাৰ কৰে খুব ধুনীয়া হয় কি বুলি ক'লে এইটো কচু শাক মচন্দৰী মধুসোলেং পাতত দি পেলাই আমাৰ শাকবিলাকৰ নামখিনি ইমান ধুনীয়া বৰ ধুনীয়া ধুনীয়া সোৱাদ বাবৰি তথাপিও শুনিবলৈ ভাল কিন্তু দুখ লাগে 100 এবিধ শাক যিটো দিনত খাব লাগে আমি 100 এবিধ আজিকালি বিচাৰি নাপাওঁ বাৰু ঠিক আছে আমি নেক্সট প্ৰতিযোগিতালৈ যাম ঠিক আছে আইটেমৰে সব বস্তু প্ৰেছাৰ হৈছে নিমখ তেল ভেলি এইটো অকণ তেল বেছি পাইছো প্ৰতিযোগীৰ কাষত উপস্থিত হৈছোহি তিনিওগৰাকী বিচাৰকে বহুকেইটা সোৱাদ ইতিমধ্যে আপোনালোকৰ জিভাত লাগিলে নয়নজিৎ ভাল হৈছে আটাইবিলাকে খুব চেলেঞ্জ হৈছে জিৰা ধুনীয়াকৈ ব্যৱহাৰ কৰা নাই নহৰু আদা নহৰু দিছো অকল অ'কে তোমাৰ মানে গোটেই ৰন্ধন প্ৰকৰণত মানে আমি এই হাঁহটো টেষ্ট কৰিলে চব কৰিব লাগিব মোৰ চকু পিছে ডিজাৰ্টত গৈ আছে ইয়াতে ন এয়া হ'ল লাও পল্লা বিৰাট ধুনীয়া হৈছে মানে যিখিনি ইমান ধুনীয়াকৈ অসমৰ সৰু সুৰা গাঁও এখন দেখা পাইছো ঠিক আছে সকলোখিনি টেষ্ট কৰি হ'ল যদি আমি পৰৱৰ্তী প্ৰতিযোগীৰ কাষলৈ যাব পাৰোঁ আৰু কিবা সুধিবলগীয়া আছিল নাই সুধিব লগা নাই ঠিকে আছে নয়নজ্যোতি মোৰ আমলখিৰ আঞ্জাটো খুব ভাল লাগিলে মাছৰ লগত ইম্পৰ্টেণ্ট হ'ল ইনগ্ৰিডিয়েণ্টছ একেবাৰে নাই মছলা আমি একেবাৰে নিদিওঁ ৰন্ধন প্ৰকৰণটো হ'ল সেই শব্দ সময় কেতিয়াবা তোমাৰ ইণ্টাৰেষ্ট আহিল আচলতে উপায় কৰি ভাল পাওঁ যিটো হোষ্টেলত আছিলোঁ গতিকে আগতে মেগী বনাই খাইছিলোঁ ত' তেনেকৈ আচলতে আৰম্ভ হ'ল আৰু মানুহক খুৱাই ভাল পাওঁ আৰু বনাই ভাল পাওঁ এজ এ হবি হিচাপেহে কৰি আছোঁ খোৱা বুলি ক'লে গোটেই গৃহিণীসকলে আহে ন তাৰ মাজত কিন্তু মতা মানুহ দেখিলে বৰ ভাল লাগে পুৰুষসকলৰ মই বেয়া পাওঁ খাই পেলাই কিন্তু তোমাৰ মাটি দালিকণ খাই ভাল লাগিছে মন বেয়া কৰিব নালাগে তেওঁলোকৰ বাবে বিশেষ উপহাৰ থাকিব ঠিক আছে মই আমাৰ দশম যিগৰাকী শেষৰ পৰা তেওঁলোকৰ নামসমূহ ল'ব বিচাৰিছোঁ আজিৰ প্ৰতিযোগিতাত দশম স্থানত আছে মই কৈছিলোঁ যে দুগৰাকী পুৰুষ আমাৰ মাজত আছিলে খাদ্য জনালোঁ আৰু মই অনুৰোধ জনাম অস্ত্ৰীহঁতক সহায় কৰি দিবৰ বাবে তেওঁ পুৰস্কাৰ অতুল্যাক অনুৰোধ জনাম পুৰস্কাৰ প্ৰদান কৰিবৰ বাবে আৰু এইবাৰ আমি যাব বিচাৰিছোঁ নৱম স্থান যিগৰাকীয়ে লাভ কৰিছে তেওঁ হৈছে গুৱাহাটীৰ নিবেদিতা দাস মই নিবেদিতা দাসক আমাৰ মাজত বিচাৰিম তেওঁ পুৰস্কাৰ গ্ৰহণ কৰিবৰ বাবে নিবেদিতা দাস এটা হাত চাপৰি হ'ব লাগে নিবেদিতাৰ বাবে কৌশিক অনুৰোধ জনাম পুৰস্কাৰ আৰু মই নিশিতা গোস্বামীক অনুৰোধ জনাম তেওঁক পুৰস্কাৰ প্ৰদান কৰিবৰ বাবে
ঠিক আছে, এবাৰ আমি পৰৱৰ্তী আমি দিব বিচাৰিছোঁ পৰৱৰ্তী পুৰস্কাৰ মনিকা গোস্বামী ডেকা। তেওঁ লাভ কৰিছে। মনিকা গোস্বামী ডেকাক মই আমাৰ মাজত বিচাৰিম আৰু মনিকা গোস্বামী ডেকাক পুৰস্কাৰ প্ৰদান কৰিবলৈ প্ৰতিদিন টাইমৰ কেমেৰা হেড ৰূপজ্যোতি ভট্টক মই অনুৰোধ জনাইছোঁ পুৰস্কাৰ প্ৰদান কৰিবৰ বাবে আৰু কষ্টুৰী সহায় কৰি দিবলৈ অনুৰোধ জনাইছোঁ। আমি পৰৱৰ্তী সপ্তম স্থান যোৰহাটৰ অনিন্দিতা কাশ্যপে সপ্তম স্থান লাভ কৰিছে। অনিন্দিতাক আমাৰ মাজত বিচাৰিছোঁ আৰু অনিন্দিতাক পুৰস্কাৰ প্ৰদান কৰিব প্ৰতিদিন টাইমৰ প্ৰগ্ৰেম প্ৰডিউচাৰ কষ্টুৰী শইকীয়াই। কষ্টুৰী আৰু এবাৰ আছে ষষ্ঠ স্থান লাভ কৰিছে মীনাক্ষী ভৰালী, বোকাখাটৰ মীনাক্ষী ভৰালী। মই মীনাক্ষী ভৰালীক অনুৰোধ জনাইছোঁ পুৰস্কাৰ গ্ৰহণ কৰিবৰ বাবে আৰু তেওঁক পুৰস্কাৰ প্ৰদান কৰিব প্ৰগ্ৰেম প্ৰডিউচাৰ ঋতুপৰ্ণ শইকীয়া। আৰু এইবাৰ যিহেতু 5 গৰাকীক বিচাৰকসকলে বাছনি কৰি উলিয়াইছে, সেই 5 গৰাকীৰ পঞ্চম স্থানত আছে মৰিগাঁৱৰ প্ৰিয়ংকা কোঁৱৰ লহকৰ। প্ৰিয়ংকা কোঁৱৰ লহকৰ মৰিগাঁও। আৰু তেওঁক পুৰস্কাৰ প্ৰদান কৰিব প্ৰতিদিন টাইমৰ এছিষ্টেণ্ট মাৰ্কেটিং মেনেজাৰ গৌৰৱ দাস। তেওঁক আমাৰ মাজত বিচাৰিছোঁ আৰু এটা হাত চাপৰি হ'ব লাগে প্ৰিয়ংকাৰ বাবে। আৰু চতুৰ্থ স্থানত আছে পুৰন্দৰ চৰ্গেই। লখিমপুৰৰ পৰা তেওঁ আহিছে। পুৰন্দৰক আমাৰ মাজত বিচাৰিছোঁ পুৰস্কাৰ গ্ৰহণ কৰিবৰ বাবে। পুৰন্দৰ চৰ্গেইক পুৰস্কাৰ প্ৰদান কৰিবৰ বাবে মই প্ৰতিদিন টাইমৰ প্ৰগ্ৰেম হেড বাহৰ ইছলামক অনুৰোধ জনাইছোঁ। কষ্টুৰীক সহায় কৰি দিবলৈ অনুৰোধ জনাম। শুভেচ্ছা থাকিল পুৰন্দৰ ভৱিষ্যত জীৱনৰ বাবে। হাত চাপৰি হ'ব লাগে এটা আৰু এয়া বিচাৰকসকলৰ সিদ্ধান্ত চতুৰ্থ স্থান। আৰু এইবাৰ আমি যাব বিচাৰিছোঁ তৃতীয় স্থান লাভ কৰিছে তিহুৰ হিমাদ্ৰী ভৰদ্বাজ। তিহুৰ হিমাদ্ৰী ভৰদ্বাজ তেওঁ তৃতীয় স্থান লাভ কৰিছে আৰু 3 গৰাকী বিচাৰকৰ এগৰাকী নয়নজ্যোতি শইকীয়াক মই অনুৰোধ জনাম তেওঁক পুৰস্কাৰ প্ৰদান কৰিবৰ বাবে। আৰু তৃতীয় স্থান এয়া তিহুৰ হিমাদ্ৰী ভৰদ্বাজ। আৰু বিচাৰকৰ অনুমতি সাপেক্ষে দ্বিতীয়গৰাকী পুৰস্কৃতৰ নাম লোৱাৰ পূৰ্বে প্ৰথমগৰাকীৰ নাম যিটো ল'বলৈ কৈছে, কাৰণ দ্বিতীয়গৰাকী লোৱাৰ লগে লগে সকলোৱে গমেই পাব প্ৰথম কোন। প্ৰথম ল'ব বিচাৰিছোঁ প্ৰথমগৰাকী পুৰস্কৃতৰ নাম। তেওঁ মাজুলীৰ পৰা আহিছিল গায়ত্ৰী নেওগ। মাজুলীৰ গায়ত্ৰী নেওগৰ বাবে হাত চাপৰি হ'ব লাগে। আৰু 3 গৰাকী বিচাৰকৰ ফালৰ পৰা মই এবাৰ অতুল্যাক আহ্বান জনাম তেওঁক পুৰস্কাৰ প্ৰদান কৰিবৰ বাবে। ইতিমধ্যে দ্বিতীয়গৰাকীয়ে গমেই পাইছে, গতিকে পলম নকৰি নলবাৰী জয়শ্ৰী কলিতাক এই মুহূৰ্তত আমাৰ মাজত বিচাৰিছোঁ। জয়শ্ৰী কলিতা তেওঁ দ্বিতীয় স্থান লাভ কৰিছে। আগবঢ়াব নিশিতা গোস্বামী। হাত চাপৰি এটা হ'ব লাগে তেওঁৰ বাবে। ৱাশ্বিং মেচিন। আৰু এয়া আছিলে আজিৰ প্ৰতিযোগিতাৰ ফলাফল। আৰু পুনৰবাৰ কওঁ যে আমাৰ থলুৱা খাদ্যক বিশ্ব দৰবাৰত চিনাকি কৰি দিয়াৰ লগতে গৃহিণীসকল লগতে যিসকলে বনাই ভাল পায় তেওঁলোককো যিহেতু এখন প্লেটফৰ্মৰ প্ৰয়োজন হয়, গতিকে প্ৰতিদিন টাইমৰ এই প্ৰয়াস আছিল। আশা কৰিছোঁ আমাৰ এই প্ৰয়াসত আমি কিছু হ'লেও সফল হৈছোঁ আৰু প্ৰতিদিন টাইমৰ প্ৰতিগৰাকী দৰ্শকক আমি পুনৰবাৰ বহুত বহুত ধন্যবাদ জনাইছোঁ আমাৰ এই প্ৰয়াসত আপোনালোকে যি সহযোগিতা আগবঢ়ালে। লগতে বিশেষভাৱে আজি